তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটিলৈ আজি তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু মই কিছুমান কথা আজি মানে এই যিটো আমাৰ SSC GDক লৈ এক্সাম ষ্টাৰ্ট হ'ব তাৰ ওপৰত মানে ছাবজেক্টৰ ওপৰত হওক বা তাৰ কিছুমান ইম্পৰ্টেণ্ট টপিক এই ভিডিঅ'টোত ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। লগতে যিসকলে মোৰ চেনেলটো চাই আছা বা আজি চাবা তেওঁলোকক কৈছোঁ পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ মই আগন্তুক SSC GDৰ বাবে যি লাগতিয়াল ইম্পৰ্টেণ্ট আপডেট ইয়াতে তোমালোকে পাবা। আৰু লগতে মই ইয়াতে ছাবজেক্ট ৱাইজো কিছুমান বস্তু দিছোঁ, আৰু এই চেনেলটোত তোমালোকে যিকোনো লেটেষ্ট আপডেট জবৰ ওপৰত পাই থাকিবা। মই ভিডিঅ'টো আজি আগবাঢ়িম, আৰু তোমালোকক এটাই কথা কৈছোঁ যে কথাখিনি মই কিয় কৈছোঁ ভিডিঅ'টো লাষ্টলৈ চালে গম পাবা। আজি মই পাতিবলৈ ওলাইছোঁ প্ৰথম কথাটো, মোক বেছিকৈ মই সোধাৰ ওপৰতে মই কিছুমান ভিডিঅ' আনো, মানে মোক কমেণ্টত যিবিলাক সোধে বা পাৰ্চনেলি হোৱাটছআপত মোক যিবিলাক সোধে মই তাৰ ওপৰতে কথা পাতোঁ বেছিকৈ। মই যদি এতিয়া কওঁ আমাৰ এতিয়া যিটো SSC GDৰ এক্সাম, সেইটো আমি সকলোৱে গম পাওঁ যে ফেব্ৰুৱাৰী মাহতে আমাৰ হ'ব, আৰু বহুতে এনেকৈও জানে যে ফেব্ৰুৱাৰী মাহৰ কোন তাৰিখৰ পৰা এক্সামটো হ'ব, মানে 20 তাৰিখৰ পৰা হ'ব বুলি আমি প্ৰায় সকলোৱে জানো, কাৰণ কিয় অফিচিয়েলি নটিফিকেশ্যনত সেইটো দিয়া হৈ আছে। কিন্তু এতিয়া মই তাৰ কাৰণে কিছু কথা কওঁ। এতিয়া আজি আমাৰ সময় বেছি নাই, মানে আজিৰ পৰাও যদি আমি ষ্টাৰ্ট কৰোঁ মানে আমাৰ হাতত এমাহ সময় নাই 20 তাৰিখলৈকে। এডমিট কেতিয়া আহিব আৰু কেনেদৰে এতিয়া আৰু পঢ়িলে বা আৰু কেনেকুৱা বস্তুবিলাক আমি চালে এক্সামটো সঁচাকৈ ক্ৰেক কৰিব পাৰিম, তো তাৰ ওপৰতে কিছু কথা কৈ দিওঁ। এতিয়া আমাৰ বহুতে মোক সোধে যে দাদা এডমিট কেতিয়া আহিব। মই এতিয়া কৈ দিওঁ, আমি যিহেতু SSC GDৰ অফিচিয়েলিভাৱে এটা নিউজ পাইছিলোঁ যে 20 তাৰিখে আমাৰ এক্সাম হ'ব, মানে ফেব্ৰুৱাৰী 20 তাৰিখৰ পৰা এক্সাম হ'ব মাৰ্চৰলৈকে। তো তেনেকুৱা যদি হয়, মানে 20 তাৰিখৰ পৰাই যদি এক্সামটো হয়, তো তেতিয়াহ'লে আমাৰ প্ৰতি বছৰৰ দৰে এইবাৰো এক্সামৰ 4 দিনৰ আগত আমাৰ এডমিট ৰিলিজ দিব। মানে যিখিনি 20 তাৰিখে হ'ব তেওঁলোকে 17 তাৰিখৰ পৰা 17, 18, 19, 20 17 তাৰিখৰ পৰাই তেওঁলোকে এডমিটবিলাক ডাউনলোড কৰিব পাৰিব। মানে SSC GDৰ এক্সামৰ 4 দিনৰ আগে আগে এডমিট ডাউনলোড কৰিব পাৰে। মানে 17 তাৰিখৰখিনি 20 তাৰিখে এক্সাম হ'ব, আৰু 21 তাৰিখৰখিনি 18 তাৰিখে মানে ডাউনলোড কৰিব পাৰিব। 4 দিনৰ আগে আগে ডাউনলোড কৰিব পাৰে। আৰু সকলোৱে তেওঁলোকৰ ষ্টেটাছ চেক হৈছেনে নাই, বা মানে কি কয় ৰিচিভ হৈছেনে নাই, বা এপ্লিকেশ্যন ঠিকে আছেনে নাই, কিবা ভুল হৈছে নেকি বা একচেপ্ট কৰিছেনে নাই, সেইখিনিও তোমালোকৰ ফেব্ৰুৱাৰী মাহতে দেখিবলৈ পাবা। লগতে তোমালোকে এটা কথা লক্ষ্য কৰিবা যে এখন এডমিট ধৰি লোৱা মেইন আমাৰ যিখন এডমিট সেইদিন 4 দিনৰ আগত ডাউনলোড হ'ব। লগতে আৰু তাৰ আগতে সকলোৰে বাবে এবাৰ তেওঁলোকে এখন এডমিট দিয়ে। সেই এডমিটখন হাফ থাকে, মানে তোমালোকৰ চেণ্টাৰটো নিদিয়ে যে কোন চেণ্টাৰত পৰিছে, কিন্তু চেণ্টাৰ ক'ত পৰিছে, মানে কোনটো ধৰি লোৱা হেৰিত পৰিছে, গুৱাহাটীত পৰিছে নে তেজপুৰত পৰিছে নে ক'ত পৰিছে, মুঠতে কোনটো চিটিত পৰিছে সেইটো তোমালোকে চাব পাৰা। যেতিয়া 4 দিনৰ আগত ফুল এডমিটখন ডাউনলোড হয় তেতিয়া তোমালোকে কথাবিলাক গম পোৱা। তো এডমিটৰ কথা আছিল সেইটো। এডমিটৰ কথা ইমান ভাবি থাকিব নালাগে। বাকী যদি মই কথা কওঁ, এতিয়া আমি সকলোৱে ইমান দিনে ধৰি লোৱা পঢ়ি আছোঁ বা যিখিনি ল'ৰা ছোৱালীয়ে ৰাতিয়ে দিনে কষ্ট কৰি আছা, তেওঁলোকে বুজিছা যে কিমানখিনি আগবাঢ়িছা, বা মোক টেষ্টবিলাক দিওঁতেও তোমালোকে তাত লক্ষ্য কৰিছা যে তোমালোকৰ মাৰ্কবিলাক কেনেকুৱা ডেভেলপ হৈছে। তো এতিয়া যদি মই ল'ৰা ছোৱালীখিনিৰ কাৰণে সমানে কথা এটা কওঁ, তো এতিয়া আমাৰ হাতত সময় যিহেতুকৈ এমাহ সময় নাই। তো সেই হিচাপে যদি চাওঁ, মই ক'বলৈ বিচাৰোঁ যে এতিয়া আমাৰ পৰাপক্ষত হিন্দী হওক, ৰিজনিং হওক, অংক হওক, তো আমাৰ বৰ্তমান এতিয়া মই জনাত 60-70% আমাৰ কমপ্লিট হ'ব লাগে। কাৰণ যিখিনিৰ এতিয়ালৈকে 60-70% কমপ্লিট হোৱা নাই, তো তেওঁলোকে অকণমান মেহনত কৰিব লগা এতিয়াও বাকী আছে। কাৰণ মই কোনটো ক'ব বিচাৰিছোঁ যে এতিয়া যিহেতুকৈ এমাহ সময় নাই, এতিয়াও যদি তেওঁলোকৰ 50% কমপ্লিট কৰিব পৰা নাই, মানে ৰিজনিঙৰ প্ৰতিটো চিলেবাছ নাজানে, ৰিজনিঙৰ প্ৰতিটো চেপ্টাৰৰ কথা নাজানে, ৰিজনিং কোনকেইটা টপিকৰ পৰা বেছি ইম্পৰ্টেণ্ট কথা হ'ব বা আহিব, তাৰপিছত তোমাৰ কোনখিনি GK/GS চালে কমন পৰাৰ অলপ চান্স থাকিব, বা হিন্দী কোনখিনি চালে তাৰ পৰা আহিব কুৱেশ্যনখিনি, অংকৰ তেনেকুৱা কোনখিনিৰ পৰা আহিব, তো সেই কথাখিনি যদি নাজানে, তো তেওঁলোকক মই কৈছোঁ যে
অতি সোনকালে তোমালোকে 2 এদিনৰ ভিতৰত চিলেবাছটো কমপ্লিটকৈ চাই লৈ চিলেবাছৰ মতে এতিয়াও মানে লাষ্ট বুলি ক'লেও এতিয়াও সময় কিছুদিন আছে। চ' তেওঁলোকে যদি সেইখিনিও ভালকৈ ৰিপিট কৰি দিয়ে বা চায়, তো তেওঁলোকেও এটা চাকৰিটো পোৱা স্ক'ৰ উঠাব পাৰিব। তো ডিম'টিভেট হোৱাৰ তাতে কোনো কথা নাই। আৰু যিখিনিয়ে বৰ্তমান এতিয়া মানে এই ধৰি লোৱা SSC GDটোক লৈ ফ'কাছ দিছে বা পাছ কৰিম বুলি লাগিছে, তো তেওঁলোকক মই কৈছোঁ যে যিখিনিয়ে মোক সুধি আছা কাট অফৰ কথা, তেওঁলোকক কৈছোঁ শুনা, তোমালোকে যিহেতু কষ্ট কৰি আছা, তোমালোকে কষ্টটো সাৰ্থক হওক বুলি পঢ়ি আছা, তো এতিয়া যদি তোমালোকে কাট অফৰ কথাক লৈ বেছি চিন্তিত হৈ পৰা, তো তেতিয়াহ'লে কিন্তু তোমালোকে পাব লগা চাকৰিটো হয়তো ডিম'টিভেটৰ কাৰণেই নাপাবও পাৰা। কাৰণ কিয়, তোমালোকে নিশ্চয় এটা কথা জানা যে কাট অফটো আমাৰ নিৰ্ভৰ কৰে, মেইন কথা হ'ল তোমাৰ এপ্লাইৰ ওপৰত। প্ৰথম কথাটো এপ্লাইৰ ওপৰত আহে, তাৰপিছত আহে তোমাৰ ৰিটেন কোৱালিফাইড কিমানক কৰোৱালে, তাৰপিছত কিমানে ভাল স্ক'ৰ আনিলে, তাৰপিছত আমাৰ ফিজিকেলত কিমান ৰখিল, ফিজিকেলৰ পৰা মেডিকেলক কিমানক মাতিলে, তো তাৰ ওপৰত মিলিহে কাট অফটো হয়। গতিকে কাট অফটো এতিয়াই যদি তোমালোকক কৈ দিওঁ বা মই এটা আইডিয়া লগাই কওঁ, সেইটো একদমেই ভাল কথা নহয়। আৰু মই কাট অফটো আইডিয়া লগাই কোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু সেই কথাটোকে বহুত ল'ৰা ছোৱালীয়ে ধৰি লৈ পেলাই সেইটো ভাবি পঢ়া শুনা ষ্টাৰ্ট কৰিব, কিন্তু সেই কাট অফৰ মাৰ্কটোৰ কথা ভাবি পেলাই কাট অফ মাৰ্কটোলৈকেও তেওঁলোকে যোৱাৰ সক্ষম নহ'ব। চ' মই এটাই কথা কৈছোঁ, কাট অফৰ কথা এতিয়া বাদ দিব লাগে আৰু সময় একদম খুব কম আছে। গতিকে ৰিটেনটো যদি আমি ভালকৈ কোৱালিফাই কৰোঁ, ভাল এটা মাৰ্ক লৈ মানে পাছ কৰোঁ, তো তেতিয়া নিশ্চয় তোমালোকে কাট অফৰ কথা আৰু সুধি থাকিবও নালাগে। আৰু তেতিয়া গম পাবা যে তোমালোকে কেনেকৈ ফিজিকেল পাছ কৰিব লাগে, মেডিকেল পাছ কৰিব লাগে, সেইখিনি কৰিয়ে তোমালোকে হয়তো চাকৰিটো ল'বলৈ সক্ষম হ'বা। চ' মই এটাই কথা কৈছোঁ, ইমান কাট অফক লৈ চিন্তা কৰিব নালাগে। আৰু আজি মোৰ এই ভিডিঅ'টো, চ' এই দুটা কথাৰ ওপৰতে মই বেছিকৈ সুধিছিলে, চ' বনাই দিলোঁ। আৰু লগতে মই ভিডিঅ'টো দীঘল হ'ব, কিন্তু মই দুটা কথা আৰু কৈ দিওঁ। সেইকেইটা কথা হ'ল, তোমালোকে মোক এতিয়াও কিছুমানে সুধি আছে যে দাদা ৰিজনিঙৰ কোনখিনি চাম। তো ৰিজনিঙৰ মই আজি মুখতে কৈ দিওঁ, তোমালোকে ৰিজনিঙৰ যদি চাব লগা আছে, তো তোমালোকে নাম্বাৰ ছিৰিজটোত বেছি গুৰুত্ব দিয়া। নাম্বাৰ ছিৰিজ, তাৰপিছত তোমালোকে মিচিং নাম্বাৰ হওক, তাৰপিছত তোমালোকে ইমেজ, তাৰপিছত ডাইচ, তাৰপিছত তোমালোকে চাব পাৰা আৰু এলফাবেট ছিৰিজ, বেন আৰেখ, কথন নিষ্কৰ্ষ, তাৰপিছত তোমালোকে চাব পাৰা আৰু মুঠতে ৰিজনিঙৰ তোমালোকে কেলেণ্ডাৰৰ পৰা আদি কৰি গোটেইখিনি চিলেবাছ মই আগতে অলৰেডি কৈ থৈছোঁ, তো সেই বস্তুখিনিয়ে তোমালোকে চাব পাৰা। আৰু অংকৰ যদি কথা কওঁ, তোমালোকে অংকৰ কথা মোক বহুতে সুধি আছে, চ' অংকৰ ওপৰত মই এদিন লাইভত আহি ভালকৈ বুজাই দিম। তো অংকৰ ওপৰত যদি তথাপিও মই এতিয়া সহজ ইজি চেপ্টাৰকেইটাৰ কথা কওঁ, তো তেতিয়াহ'লে লাভ হানিটো যদি তোমালোকে ভালকৈ বেছিকখিনিৰ পৰা চোৱা, তো লাভ হানিটো গুৰুত্বপূৰ্ণ। তাৰপিছত তোমালোকে ৰেল গাড়ী চাব পাৰা, LCM HCF ডিছকাউণ্ট, তাৰপিছত তোমালোকে চাব পাৰা টাইম এণ্ড ৱৰ্ক। তেনেকৈ মুঠতে এই চেপ্টাৰকেইটা তোমালোকে চালে কমন পৰা চান্সো থাকিব আৰু লগতে এই চেপ্টাৰকেইটা অলপ ইজি। চ' আজিলৈ মোৰ ভিডিঅ'ত এইখিনিয়ে আছিলে, কাৰণ তোমালোকে যিকেইটা প্ৰব্লেম আছিলে, চ' সেই প্ৰব্লেমকেইটাৰ ওপৰতে মই কথাখিনি ক'লোঁ। চ' ভাল পালে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। জব এণ্ড ডিফেন্স আৰু মেডিকেলৰ মই আপডেট বৰ ধুনীয়াকৈ দি দিম, আৰু লগতে ফিজিকেলৰো। তো চেনেলটোৰ লগত জড়িত হৈ থাকিবা। চ' আজিলৈ ইমানখিনি আছিলে। ধন্যবাদ। জয় আই অসম।